আশা নাই মোৰ উলগৰে জীৱনত দিছাহু বাখি পাহি মেলি যেন ভুলিবলে পাহি মেলি যেন ভুলিবলে ধুনীয়া হৈছে আৰু এটা কথা আচৰিত লাগিছে যে তোমাৰ লকডাউনৰ পিছত তাৰমানে বস্তুটো ঠিকে আছে তাৰমানে প্ৰেক্টিচ ভাল চলি আছে গতিকে প্ৰেক্টিচ মানে একচুৱেলি প্ৰেক্টিচটো চলিছে কিন্তু প্ৰেক্টিচ কৰা সময়টো মানে নিজে ওলোৱাটো অকণমান টান কাৰণ টান মানে এইটো কাৰণে এতিয়া যিহেতু বিয়াৰ পিছত নিজৰ কামো থাকে লগত গানৰ প্ৰেক্টিচ আৰু লগতে এটা মোৰ সৰু ল'ৰাও আছে তো সেইটো কিন্তু মানে চলাইছো আৰু মানে যিখিনিলৈকে পাৰিছো আৰু সেইটোৱে আৰু গতিকে আজি তাৰমানে আমাৰ সেইটোৱে টপিকটো সেইটোৱে বিচাৰিছো যিহেতু এনেকুৱা এটা চিটুৱেশ্যন আমাৰ চবৰে গৈছে মানে নাই লকডাউন আমি আগতে কেতিয়াও ভাবাই নাছিলো এনেকুৱা এটা চিটুৱেশ্যন এনেকুৱা মহামাৰী এটা আহিব গতিকে এই মহামাৰী চিটুৱেশ্যনটোৱে কিন্তু চবৰে প্ৰভাৱটো চবৰ ওপৰতে ইম্পেক্টটো পেলাইছে মানে নহয় কাৰণ যিখিনি আছে শিল্পী মানুহ সিহঁতৰো হাউচৱাইফ হওক বা যিখিনি জব কৰে চাকৰি কৰে সেই মানুহ চবকে সেই বিশেষকৈ কিন্তু এটা কথা যে ইয়াতে চবতকৈ বেছি ইফেক্ট হৈছে আমাৰ মহিলাসকল মহিলাখিনিৰ মানে এনেকুৱা হৈছে যে কিছুমানৰ মানে বহুত মহিলা এনেকুৱা আছে ন যে হাজবেণ্ড নাই কিন্তু নিজে কিবা এটা কৰি চলাই আছে তো সেইখিনিৰ কাৰণেতো আৰুৱে বহুতখিনি কঠিন হৈ গৈছে ন এইটো টাইমত কাৰণ তাৰোপৰি ল'ৰা ছোৱালীৰ কথা গোটেই সংসাৰৰ দায়িত্বটো আহি পৰিছে আৰু সেইটোৰ মাজতে কিছুমানৰ হৈছে কি যে মানে গিৰিয়েকজন চাকৰিয়াল হয় কিন্তু চাকৰিয়াল হ'লেও হয়তো মানে বহুতৰে দৰমহা পাতিও প্ৰব্লেম হৈ গৈছিলে এইটো টাইমত বহুতখিনি মানুহৰতো চাকৰিও গুচি গৈছে ন তো সেইখিনি কিন্তু মেইনটেইন মহিলাজনীয়ে ঘৰখন কেনেকৈ চলায় সেইটো কিন্তু মহিলাজনী মানে এটা বহুত প্ৰেছাৰ এটা থাকে কাৰণ চব লকডাউনে অকল মানে যে এইটো ইকনমিকেলিয়ে যে তোমাক ইফেক্ট কৰিছে সেইটো নহয় মানে মেণ্টেলিও বহুতখিনি কৰিছে তাৰমানে মহিলা কাৰণ বহুত ভুগিবলগীয়া হৈছে যিখিনি জব কৰিছিলে আগতেতো ৰাতিপুৱা ওলাই যায় সিহঁতে যেতিয়া ঘৰৰ পৰা জবটো কৰে মানে আৰম্ভ কৰিছে এতিয়া এনেকুৱা যে ঘৰৰ সেই চিটুৱেশ্যনটোও নাথাকে ইভিন ল'ৰা ছোৱালীৰ হুলস্থুল কিন্তু তাৰ মাজতে অফিচো এটেণ্ড কৰিব অফিচৰ এটা টাইম দিব লাগিব সেইখিনি এটা বহুত এটা মানে প্ৰভাৱ পৰিছে মহিলাসকলৰ মানসিকভাৱে মানে নহয় আৰু কিছুমান ক্ষেত্ৰত এইটো মানে মোৰ ভাৱ আৰু দেই মানে কিছুমান যেনেকৈ হাজবেণ্ডজনে কৰে ঘৈণীয়েকজনে একো নকৰে কিন্তু কিছুমানৰ হৈছে যে হাজবেণ্ড ৱাইফ দুজনীয়ে কৰি আছে তো তেতিয়া অকণমান ইহঁতৰ এটা প্ৰেছাৰটো অলপ হ'লেও কম হৈছে কাৰণ যে দুজনে কৰি আছে কিন্তু যাৰ মানে এনেকুৱা যে ঘৈণীয়েকজনীয়ে নাই কৰা ইমান দিন মানে যোনে এনেকৈ হাউচ ৱাইফ হৈ আছে তেওঁলোকৰ এটা হ'লেও মানে এবাৰ হ'লেও মনত আহিছে যে আমিও যদি কিবা এটা কৰি থাকিলো হয় সেইটো প্ৰভাৱো মানে কভিডৰ মানে সেই সময়ত কিছুমান আমাৰ প্লাছ পইণ্টটো হৈছে কিছুমান নিগেটিভ পজিটিভ মানে দুটাই হৈছে যে মানুহৰ মনত এনেকুৱা হৈছে আমিও যদি কিবা কৰিব পাৰিলো হয় আমাকো মানে কিবা এটা লাগে যে এনেকুৱা কিবা এটা কাম কৰোঁ যিটো আমাৰ লাইফ টাইমলৈকে আমি মানে ইন ফিউচাৰ আমাৰ ভাল হয় আৰু সেইটো মানে বস্তু আহিছে আৰু সেইটো মানে এইটো আমি নিজৰ যোনটো চাৰাউণ্ডিঙত হৈ আছে সেইটোৰ পৰা আমি গম পাইছোঁ কিন্তু ঠিক তেনেকুৱা বহুত যেনেকুৱা WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন আৰু ILO যোনটো ইণ্টাৰনেশ্যনেল লেভেল অৰ্গেনাইজেশ্যন সিহঁতৰ কেইটামান ৰিপৰ্ট ওলাইছে ৰিগাৰ্ডিং ওমেন এণ্ড ট্ৰেড তো সেইটো মানে তাতে মই মানে কেইদিনমান আগতে কৰিছোঁ তো তাতে কোৱা হৈছে কি লকডাউনৰ এফেক্ট চব সৰুৰ পৰা বুঢ়া চবকে এফেক্ট কৰিছে তাতে বিশেষকৈ ছোৱালী মানুহ বেছিকৈ এফেক্ট কৰিছে সেই তাৰ বহুত কাৰণ আছে মই ইমান ৰিকল কৰিব পৰা নাই কেইটামান মানে ইয়াতে কৈছে কি যিহেতু চবে ঘৰত বহি কাম কৰিব লগাইছে যোনটো ৱৰ্কিং আছে তো তাতে মানে কি হৈছে নৰ্মেলি কি কৰে দিনটোত ওলাই যায় তাৰপিছত সিহঁতে নিজে নিজে ডিল কৰি থাকে ঘৰৰ মানুহ যোনবিলাক আছে কিন্তু যিহঁতে সিহঁতে ঘৰতে থাকিব লাগিছে তেতিয়া মানে কি হয় ল'ৰাই মানে অকল নিজৰ ডিউটি কৰি আছে ছোৱালীয়ে ডিউটিও কৰি আছে তাৰ ওপৰত ঘৰৰ তাতে মানে থাকে নিজৰ চিলড্ৰেন তাতে যদি ঘৰৰ কোনোবা বেমাৰী আছে তেতিয়া তাকে এক্সট্ৰাকে চোৱা সেইটোৱে কৈছো নহয় এই লকডাউনৰ যিটো হেৰি সেইটোৱে মানে মানসিকভাৱে তাৰমানে মেণ্টেলি তাৰমানে মাইকী মানুহক বিশেষকৈ নাৰী যিখিনি মহিলা এই মানুহক বেছি এফেক্ট কৰিছে ধৰা মই কৈছোঁ যে হাউচ ৱাইফৰ কথা কৈছোঁ দেই হাউচ ৱাইফৰ কথা ৰুটিনটো কেনেকুৱা হয় ৰাতিপুৱা শুই উঠি টিফিন চিফিন বনাই ল'ৰা ছোৱালীক স্কুল পঠাই দিলে হাজবেণ্ডো গ'ল এটা টাইমত তেওঁ যে ঘৰৰ কাম বন কৰি ধৰা 10টা মানৰ পৰা তেওঁ ফ্ৰী তেওঁৰ কাৰণে 2 ঘণ্টা সময় 10টাৰ পৰা 12টালৈ 2 ঘণ্টা সময় তেওঁ নিজে স্পেণ্ড কৰিব পাৰে এটা টিভি চালে হেৰি কৰিলে কিন্তু যে লকডাউন হ'লে কিন্তু
আকৌ মানে নাইকিয়া হৈ গৈছে তাৰমানে তেওঁলোক বেছিকৈ মানে আমি দেখিছোঁ বহুতেই ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে তাৰমানে হয় না তুমি কোৱাচোন আৰু তেনেকুৱা যোনবোৰ মানে জব লুজ কৰিছে হাজবেণ্ডবোৰে তো সিহঁতৰ ফ্ৰাষ্ট্ৰেশ্যনবোৰ ৱাইফক দেখুওৱা হৈছে সেইটো মানে তাতে মই পঢ়াতে মানে গম পাইছোঁ কি যোনটো ডমেষ্টিক ভাইলেঞ্চ সেইটো বহুত ইনক্ৰিজ কৰিছে সেইটো হয় It say that domestic violence has increased 80% due to the lockdown situation. Main reason to is যেটো মই ভাবিছোঁ according to the reports husband যেহেতু কিছুমানে জব লছ কৰিছে ফ্ৰাষ্ট্ৰেশ্যনটো নিজতে আৰু কিছুমানৰ দিনটো ঘৰত বহি বহি ৱৰ্ক ফ্ৰম হোম কৰি এই ঘৰৰ চিলড্ৰেন sometimes even the wife bans out right frustration কিবা এটা কৈ পালে সেইবোৰ ডিস্টাৰ্বেন্স তো সেইবোৰ গোটেই মিলি পেলাই যিটো মানে ফ্ৰাষ্ট্ৰেশ্যনটো উলিয়াইছে আৰু ৱাইফে একো মানে ষ্টেণ্ড ল'ব নোৱাৰে বিকজ তাহাঁতে ইকনমিকেলি ইণ্ডিপেণ্ডেণ্ট নহয় এতিয়া কুৱেশ্যনটো এইটো যে ইকনমিকেলি ইণ্ডিপেণ্ডেণ্টটো কেনেকৈ হ'ব ৱাইফ সেইখিনিতে এটা কুৱেশ্যন আহি যায় যে মানে আমি সদায় কৈ থাকোঁ ন যে মহিলাগৰাকী স্বাৱলম্বী হ'ব লাগে ইকনমিকেলি ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে কিন্তু কেনেকৈ হ'ব সেইটোৰ বিষয়টো মানে এতিয়া দেখা গৈছে যে আমাৰ মাকবিলাকে মাকে ল'ৰা ছোৱালীক যে পঢ়ায় ছোৱালী এজনীক পঢ়ায় আমাৰ ইয়াতে সমাজত এনেকুৱা যে ছোৱালীজনীক বিয়া দিবলৈহে পঢ়ায় যদি চাকৰিটো হয় তেনেহ'লে হাজবেণ্ডক অলপ হেল্প কৰিব লাগিব আৰু মানে চাকৰিটো চাই তাত ভাল ল'ৰা আহিব লাগিব সেইকাৰণে তেনেকৈ পঢ়ায় কিন্তু কোনো পেৰেণ্টছে এইটো নকয় যে তই ইণ্ডিপেণ্ডেণ্ট হৈ থাক ডিপেণ্ডেণ্ট নহবি সেইটো কিন্তু আমাৰ ইয়াত কম আছে সেইটোৱে আপোনাৰ জয়শ্ৰীবাৰ কথা মই এটা কথা কওঁ যে আমি যেতিয়া ছোৱালী মানুহক মানে কৈছোঁ মানে লাহে লাহে ডাঙৰ হোৱাৰ পৰা এটা বান্ধোন থাকে যে এইটো নকৰিবি সেইটো নাযাবি বা অমুকটো নকৰিবি কিন্তু এইটো নুসুধে যে তোৰ মনটোৰ পৰা কি ইচ্ছা ন ছোৱালীজনীৰো কিবা বেলেগ ইচ্ছা থাকিব পাৰে ন জাষ্ট এইটো মানে পঢ়াৰ প্ৰতি ক'ব যে এইটো কৰ এইটো পঢ়িলে ডক্টৰ হবি এইটো পঢ়িলে ইঞ্জিনিয়াৰ হবি কিন্তু সেই ছোৱালীজনীৰ মনত কি ভাব যে তাইৰ হয়তো ডক্টৰ হ'ব মন নাই তাইৰ হয়তো ইঞ্জিনিয়াৰ হ'ব মন নাই তাইৰ হয়তো কিবা বেলেগ ভাবিছে যে মই হয়তো মই ডান্সে কৰিম ভাল ডান্সাৰ হ'ম বা ভাল গান গায়ে মই কিবা এটা কৰিম তো সেই বস্তুটো নুসুধে সেই বস্তুটোৰ কাৰণে বহুতখিনি মহিলা বা বহুত সেই মানে মাইকী মানুহ মানে কি হৈ যায় ৰখি যায় হয়তো মানে বহুতখিনি প্ৰতিভা থাকে কিন্তু সেই প্ৰতিভাটো মানে বন্ধ কৰি দিয়া হয় আৰু লাষ্ট পৰ্যায়ত আহি এনেকুৱা হয় মই সেই টাইমত ইমানখিনি পাৰিছিলোঁ মোৰ আজি মানে কিছুমানৰ ভাৱ আৰু যে মইতো এইটো টাইমত ইমান ধুনীয়াকৈ কৰিছিলোঁ ময়ো আজি আগবাঢ়ি আহিব পাৰিলোঁ হয় এইটো কাম কৰিব পাৰিলোঁ হয় কিন্তু সেই বান্ধনটো আমাৰ সৰুৰ পৰা আহি 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 মানে বিয়া হ'ল বিয়া হোৱাৰ পিছত ল'ৰা ছোৱালী হ'ল ল'ৰা ছোৱালীৰ লগত ব্যস্ত বহুতে ভাবে ওলাই গ'লে বেয়া হ'ব মাইকী সেই বস্তুটো চেঞ্জেছ তাৰমানে এতিয়া আমি আনিব লাগিব এতিয়া আমাৰ মাহঁতে সেইটো আমাক কিন্তু মানে কোৱা নাছিলে যে তই মানে একদম ইণ্ডিপেণ্ডেণ্টলি থাকিবি বিয়াৰ পিছত আমাক কৈছিলে যে বিয়া দি উলিয়াই দিম আৰু মানে চাকৰি কৰিব লাগে মানে এটা আইডেণ্টিটি বনাব লাগে মানুহে চিনি পাওক কি মানে চাকৰি কৰি নিজৰ লাগতীয়াল বস্তুখিনি অলপমান ল'ব পাৰি সেইটো কিন্তু মানে আমাৰ মনত কিন্তু ইণ্ডিপেণ্ডেণ্ট ৱৰ্ডটো ভৰাই দিয়া নাছিলে হয়নে নহয় সেইটো সাধাৰণতে দেখা যায় যে ইণ্ডিপেণ্ডেণ্ট কেতিয়াও কোৱা নাছিলে মোৰ মায়েও কোৱা নাছিলে বা তোমাৰ মায়েও কোৱা নাছিলে যে তই বিয়াৰ পিছত ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব সেই ৱৰ্ডটো সেইটো বস্তুটো আমাৰ সেইটোৱে গোটেইখিনি লকডাউনৰ সময়ত এই মহিলাসকলক সেইটোৱে বেছি এফেক্ট কৰিছে তেওঁলোকে সেই ৱৰ্ডটোৰ লগত চিনাকি হোৱাই নাছিলে গোটেই লাইফত ইণ্ডিপেণ্ডেঞ্চি যিটো ৱৰ্ড হয়নে নহয় সেইটো সময় আমাৰ ছ'চাইটিৰ কণ্ডিশ্যনিংটো তেনেকুৱাকৈ আছিলে তো মানে আমাৰ মাবোৰ মানে যোনবোৰ সেইটো টাইমৰ যোনবোৰ মানে মহিলাসকল তো আমাকো সেইবোৰে শিকাই আহিছে মানে সেইটো মানে লেগেচি নিচিনাকৈ চলি আহিছে আৰু নহয় সেইটো বস্তুৱে মানে এতিয়া চেঞ্জটো আমি কৰিব লাগিব আমি যিখিনি আহিছো আমাৰ মানে মাইণ্ডত সেই বস্তুটো হ'ব লাগিব যে অকল চাকৰি বুলি নহয় আমি কিবা এটা কৰোঁ মানে চাকৰিৰ বাহিৰেও ভাবি চালে বহুত কৰিব পাৰি আজি সৰুৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ মানে দেখা পাওঁ বহুত মহিলাই দোকানে দিছে বা ঘৰতে চব্জি লগাই সেইখিনিয়ে বিক্ৰী কৰিছে তেওঁতো ইণ্ডিপেণ্ডেণ্ট ন যিখিনি আৰ্জিছে সেইটো তেওঁৰ নিজৰ কথা কিন্তু ইণ্ডিপেণ্ডেণ্টে হয় তো সেই বস্তুটো আমি ৰেচপেক্ট কৰি আমি সৰুৰ পৰা ষ্টাৰ্ট কৰোঁ ডাঙৰ কিবা এটালৈকে এইটো ক্ষেত্ৰত মানে দেখা পোৱা যায় মই যিমানখিনি দেখিছোঁ আজিকালি গাঁৱৰ যিখিনি মহিলা তেওঁলোক কিন্তু আমাৰ আমি যিখিনি চিটিত আছোঁ এই মহিলাখিনিতকৈ বহুত আগবঢ়া এইটো হয় কাৰণ মই বকু চাইডৰ মহিলা দেখিছোঁ চমৰীয়া তেওঁলোকৰ সেইফালৰ মহিলাসকল আহি ইয়াতে বিজনেছ কৰে দিনটো আহি ইয়াতে বস্তু বাহানি বিক্ৰী কৰি গধূলি সময়ত তেওঁলোকৰ ইনকাম কৰিলে তেওঁলোক ঘৰত যায় সেই বস্তুখিনি কিন্তু আমাৰ সেই স্বাধীনতাখিনি আমি এপ্লাই কৰিব পৰা নাই যিখিনি আমাৰ চিটিৰ মহিলা হয় সেই মহিলাখিনিৰ মাজত কিন্তু আছে তাৰমানে এইটো অভাৱ আছে তাৰমানে সেইখিনি তাৰমানে আমি এটা এনেকৈ জাগৰণ আনিব লাগিব যে
যে আমি সেই মানুহখিনি যদি পাৰিছে তেওঁলোকে ইমান পঢ়া শুনাও নহয় সেই মানুহখিনি যদি পাৰিছে এখন ঘৰ হেৰি কৰিবলৈ আমি কিয় নোৱাৰো সেই বস্তুটো আহিলে মেইনলি চিটিৰ যোনটো চিনাৰিও হয় তাতে মানে কি হয় মষ্টলি পঢ়া লিখা হয় চবে তো বেচিকেলি সিহঁতে মানে কি ষ্টেণ্ডাৰ্ড জববোৰ কৰিব বিচাৰে প্ৰথম প্ৰিফাৰেঞ্চটো হ'ল গভৰ্ণমেণ্ট জব যদি নাপালে তো সিহঁতে বেলেগ প্ৰাইভেটত সোমাব নহ'লে কিবা কিবি ষ্টাৰ্টআপ দিব বা ক'ৰবাত প্ৰাইভেটত সোমাব তো বেচিকেলি গাঁৱৰবোৰ কি হয় সিহঁতে সেইবোৰ চিন্স সিহঁতে অলপ হ'লে টাউনৰ পৰা মানে অলপ এডুকেশ্যন অলপ লেক কৰে তো সিহঁতে সেইবোৰ ভাবি নাথাকে যোন পৰা আৰ্নিং চ'ৰ্চ আহে তাতে সোমাই যায় সেইটোৱে কথা কিন্তু যে তুমি যেনে কৈছা যে এতিয়া আমি ষ্টেণ্ডাৰ্ড এটা জব বিচাৰো যিখিনি চিটিৰ হেৰি তাতে কিন্তু এটা কথা দেখিছো যে যদিও তেওঁলোকে জব কৰে মহিলাসকলে কিন্তু সেই লাষ্টত টকাটো খৰচ কৰা হয় কিন্তু হাজবেণ্ডকে সুধিবলগীয়া হয় গতিকে সেই স্বাধীনতাটো এতিয়াও অহা নাই যদিও চাকৰি মানে বা ভাল এটা পোষ্টত থাকে মানে নাথাকে সেই তেনেকুৱা আৰু মেক্সিমাম মানে মহিলাক দেখিছো কৰিব বিচাৰে তেনেকে কয় বিয়াৰ 10-15 বছৰ গুচি যায় কিন্তু ঘৰখনৰ পৰা ওলাই আহিব নোৱাৰে সেই মানে মেণ্টেল হেৰিটো এতিয়াও ডেভেলপ হোৱাই নাই আপুনি যোনটো কৈছে মানে মেণ্টেল বাউণ্ডাৰী এটাৰ ভিতৰত এতিয়াও আমাৰ মাইণ্ডবোৰ সোমাই আছে যিহেতু মানে ফিনান্সিয়েলি যদি ইনকাম কৰিও আছে মাইণ্ডত সদায় সৰুৰ পৰা আমি যেনেকৈ ডাঙৰ হৈছোঁ মানে কিবা কৰা বুলি সুধি লওঁ ঘৰৰ ডাঙৰ চ' সেইটো মেণ্টেলিটি বিয়াৰ পাছতো আই থিংক কি সেইটোৱে থাকে কি মানে হাজবেণ্ডক যিহেতু আমি নিজতছে মানে এনেকৈ হয় ন মানে সেইটো সুধি কৰাটো মানে এটা মেণ্টেল বাউণ্ডাৰীৰ ভিতৰতে থাকি যায় চাগে যিহেতু আমাৰ বিজনেছ কৰিবলৈ ইয়া ফিৰ নিজে কিবা এটা এষ্টাব্লিছ হ'বলৈ আদাৰ দেন জব এনকাৰেজমেণ্টটো ইনাফ নাপায় আমাৰ মানে মহিলাসকল সেইটো কাৰণে চাগে সেই মেণ্টেল বাউণ্ডাৰীটো ব্ৰেক কৰাটো অলপমান কষ্ট হয় চাগে ইয়াতে মই আৰু এটা পইণ্ট দিব বিচাৰোঁ তাতে মানে কি হয় নৰ্মেলি যেতিয়া এটা ফেমিলি ষ্টাৰ্ট কৰে ছোৱালীয়ে সদায় বহুত হিণ্ডাৰেঞ্চ মানে পায় যেনে কি ইহঁতে ক'ৰবাত মিটিঙত চাপ'জ যাব লাগে বা চাপ'জ ভাবি লওক এটা ৰিচাৰ্চ লাইনত আছে তো সেইটোৰ কাৰণে কেতিয়াবা কনফাৰেঞ্চ এটেণ্ড কৰিব লাগে বা ক'ৰবাত যাব লাগে কেতিয়া যাব নোৱাৰে কিন্তু ল'ৰাই কিন্তু যাব পাৰে সেইটোৱে মানে যদি তুমি যাব লাগে ধৰা তোমাৰ 9টা বজাত মিটিংখন আছে তেনেহ'লে তুমি ৰাতিপুৱা 6টা বজাতে উঠি তুমি 9টালৈকে গোটেইখিনি তুমি মেনেজ কৰিব লাগিব কিন্তু এজন ল'ৰা যদি যাব লাগে ৰাতিপুৱা 8:30 উঠি ৱাছ মানে গা চা ধুলে কাপোৰ পিন্ধিলে ড্ৰেছ আপ কৰিলে গুচি গ'ল কিন্তু মহিলাগৰাকী বা ছোৱালীজনী কিন্তু ৰাতিপুৱা 6টা বজাৰ পৰা উঠি মেনেজ কৰিব লাগিব সেইটো বস্তুটো হৈ থাকে সেইটো কেতিয়াবা কেনচেল হৈ যায় বিকজ সিহঁতে ভাবিব লগা হয় যে কি ঘৰত সেইটোৱে কথা বহুত ক্ষেত্ৰত এইটো বস্তুৰ কাৰণে কিছুমান ৰৈ গৈছে ন কিছুমান মহিলা ৰৈ যায় যে কি হ'ব মই ওলাই গুচি যাম ঘৰখনৰ কথাটো কিন্তু ল'ৰাজনৰ যদি মানে অধিকাৰ মানে সমান কাম নহয় মহিলাজনীৰ ওপৰত সেইটো বস্তু কিয় পৰে এতিয়া যে কয় যে ইকুৱেলিটি কিন্তু কোনটো ফিল্ডত লাগে আমাক ইকুৱেল আমি ক'ত হ'ব লাগে হয়নে নহয় সেইটো এটা কথা আৰু ইয়াতে কিন্তু দুটা পইণ্ট আছে কিছুমান মহিলাই কিন্তু নিজে সেইখিনি মানে আগবাঢ়ি যাব নিবিচাৰে আৰু কিছুমান মহিলাক জাপি দিয়া হৈছে আৰু কিছুমান মহিলাই কিন্তু নিজে সন্তুষ্টি লাগিছে যে নাই ঠিকে আছে মোৰ হাজবেণ্ডে এটা ইনকাম কৰে মোৰ হাতত আহে মই এনেকেই কটাবলৈ ৰাজি আছো সেইটোৱে দুটা এটা হেৰি থাকে বহুতে মানে নিবিচাৰে নিজৰ আইডেন্টিটিটো মানে নিবিচাৰে কিছুমানে বিচাৰে যে কষ্ট কৰিম মানে কিবা কষ্ট কৰি হ'লেও মোৰ নিজস্ব কিবা এটা লাগে তো সেই বস্তুটো যাৰ মানে অন্তৰৰ পৰা যিটো কয় হাৰ্টৰ পৰা যদি থাকে অবভিয়াছলি পাৰিব মই ভাবো দেই কাৰণ মোৰ নিজৰ পাৰ্চনেল কথাও কৈছো ন মোৰো বাচ্চা আছে তো এৰি থৈ হ'লেও মই ভাবিছো যিহেতু যে মই কাম কৰিম তো কৰিবইতো লাগিব ন সেইটো এটা নিজৰ মনৰ ষ্ট্ৰং বা কনফিডেন্সটো যদি নিজৰ থাকে তেনেহ'লে সব কামতে সাকসেস হয় হয়তো টাইম লাগিব এনেকুৱা নহয় যে একদিনতে মানুহে সাকসেস হ'ব ন টাইম লাগিব কিন্তু কনফিডেন্সটো ঠিক লাগিব আৰু সেইটোৱে মই এনেকুৱা এতিয়া লকডাউনৰ সময়তে বহুত মহিলা মই কিছুমান মহিলা এনেকুৱা আছে আমি ভাবি নাপাওঁ তেওঁলোকৰ লাইফটো ইমান ধুনীয়া মানে আমি চাওঁ যে ইমান ধুনীয়া চলি আছে লাইফটো কিন্তু সেই মানুহবিলাকে যেতিয়া মানে ফোনত কথা পাতোঁ আৰু যেতিয়া ৰিচেণ্টলি মই মোৰ গ্ৰুপটো ষ্টাৰ্ট কৰিলোঁ তেতিয়া বহুত মহিলাই মোক ফোন কৰে দেই মানে মই যেতিয়া প্ৰগ্ৰেমবিলাক ৰাখোঁ যে আমুক দিনাখন আমুক মিটিং আছে এনেকুৱা আছে আহিব এনেকৈ ইনফৰ্ম কৰোঁ নিজৰ প্ৰব্লেমছবিলাক লৈ মোক ফোন কৰে ফোন কৰি আচৰিত পাওঁ যে ইমান ভাল মানে সম্ভ্ৰান্ত বুলি ক'ব লাগিব তেনেকুৱা ঘৰৰ মহিলাই কিন্তু বহুত মানসিকভাৱে ভুগি আছে আচৰিত লাগে তাৰমানে সেইটো আচলতে আমি দেখি নাপাওঁ কিন্তু বহুতেই ভুগি আছে একমাত্ৰ আৰু বিয়া হোৱাৰ 20 বছৰৰ পিছত যদি ৰিয়েলাইজ কৰি লাভ নাই যে মই লাইফত একো নকৰিলোঁ সেইটো প্ৰথমেই ভাবিব লাগিব তাৰমানে সেইটো কথা তাৰমানে
সেইটো আগতেই ভাবিব লাগিব আৰু সেইটো যোনখিনি ইউথ বুলি ক'ব নোৱাৰি ন যোনটো মানে ছাপ'জ ইহঁতে 25 প্লাছৰ যোনখিনি আছে যেতিয়া মানে পিক টাইম হয় বিয়া হোৱা ছোৱালীবোৰে তেতিয়া কেৰিয়াৰ বনোৱাৰ এটা পিক টাইম হয় বিয়া পাতাৰৰ পিক টাইম হয় তো সেইটোৰ মানে ডিলেমাত মানে সিহঁতৰ চব বস্তুটোৱে মানে পাহৰি যায় কিন্তু কথাটো হ'ল যে বিয়া কিয় হ'ব লাগিব বিয়া হ'বই যে লাগিব সেইটো ক'ত লিখা আছে কথা তেনেকুৱা হয় নহয় যে মানে তুমিতো উইদাউট মানে বিয়াৰ বান্ধোনত নোসোমোৱাকৈও নিজকে তুমি ৰাখিব পাৰা কিন্তু আমাৰ এইটো সমাজ সেই ব্যৱস্থাটোৱে আচলতে চেঞ্জ কৰিবলগীয়া হৈছে বৰ্তমান যে ছোৱালীজনী জন্ম হৈছে যিহেতু বিয়া 20 বছৰত দিবই লাগিব তাতকৈ দেৰি হ'লে অলপ প্ৰব্লেম হৈ যায় গতিকে পঢ়াই শুনাই 20 বছৰলৈ প্ৰিপেয়াৰ কৰিব লাগে তাতো বাৰু এটা কথা আছে যে যদি এটা আমাৰ মানে চলি আহিছে ন বিয়াটো হ'ব লাগে ঠিক আছে আমি মানি লৈছো বিয়া হ'ব লাগে আমি এটা সংসাৰৰ কথা চিন্তা তেতিয়াহে জেনেৰেশ্যনটো আহিব ন সেইটো সঁচা কথা তো কিন্তু সেই বিয়াৰ লগতে মানে এনেকুৱা হ'ব লাগে যে ছোৱালীজনী ঠিক আছে তাই কৰিব খুজিছে কিবা এটা সেই ঘৰখনেও বা হাজবেণ্ডেও সেই ছাপৰ্টটো দিব লাগে তেতিয়া সেই ছোৱালীজনীৰো ওলাই অহাত মানে সাহসটো থাকে যে মোক ছাপৰ্ট দিছে মই পাৰিম কিন্তু যদি তাৰ ঠাইত যদি এনেকুৱা হৈ যায় কিনো কৰিছে ক'ত গৈছে তেতিয়া মানে মেণ্টেলি মানে ডিপ্ৰেশ্যনত আহি গ'লে মানে চবখিনি বাধা মানে কিবা কৰিও যদি আছে নহয় সেইটোও মানে তাত বন্ধ হৈ যায় তো বিয়া হোৱাটো একো ডাঙৰ কথা নহয় বিয়া আজিকালি বাৰু বহুতখিনি সেই হৈছে এতিয়া মোৰে কওঁ যে মই পিন্ধিব পাৰোঁ মই জিন্স পিন্ধো বা কিবা পিন্ধো তো সেইটো মোৰ প্ৰব্লেম নাই ঠিক আছে তো সেনেকে যদি চবে যদি যে বোৱাৰীজনীক ছোৱালী হিচাপে লয় যে কামটো কৰা তোমাৰ যিটো ইচ্ছা আছিলে তুমি কৰি আহিছা সেইটো কৰা অপেনলি যদি দিয়ে নহয় মানে সেই সমাজ ব্যৱস্থাটো তাৰ মানে ঘৰখনৰ মিলা প্ৰীতিটো থাকে আৰু মানে সেই ছোৱালীজনী কনফিডেন্সটো থাকে যে মই কাম কৰিব পাৰিম ইমান ধুনীয়া মই ছাপৰ্ট পাইছো তো অবভিয়াছলি মানে আৰু মানে সাহসটো মানে আহি যায় আৰু নিজৰ ফালৰ পৰা সেইটো এটা কথা বস্তুটো এনেকুৱা হয় মানে আৰু বহুত এনেকুৱা দেখাও গৈছে কি যেতিয়া এজন ছোৱালীয়ে নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰে তেতিয়া মানে কি হয় বেছি পঢ়াৰ কাৰণে সিহঁতে বিয়াটো আকৌ এটা মানে শুনিব পাইছো কি বেছি পঢ়িলে ভাল ল'ৰা নাপায় তো মানে সেইটোকে সদায় মানে ল'ৰাৰ তলত হ'ব লাগে মানে প্ৰফেশ্যন ৱাইজ হওক এডুকেশ্যন ৱাইজ হওক তেনেকুৱা সেইটো কৰিলে কয় কি মানে বিয়া হোৱাৰ প্ৰব্লেম হ'ব সেইটো এটা মই শুনিব পাইছো পাৰ্চনেল লেভেলত তো সেইটো এটা প্ৰব্লেম আছে আহি মানে ওপৰৰ হ'লে বেছি মানে তলত তল দেখাব বা কিবা এনেকুৱা আছে সেইটো মেণ্টেলিটিটো কিন্তু আজিকালি অকণমান সেইটো কমি আহিছে লাহে লাহে মানে আগত যিমানখিনি আছিলে এতিয়া অলপ অলপ লাহে 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 কমি আহিছে কাৰণ আজিকালি মানে হৈছে কি ধৰি লোৱা এনেকৈ যদি আমি আমাৰ নিচিনা আৰু ওলাই অহা মহিলা আছেতো তো সিহঁতৰ কাৰণে হওক বা যিয়ে হওক মানে অকণমান মানে কমিছে আগতকৈ সেই বস্তু তাৰমানে এতিয়াতো তুমি কৈছা এইখিনি এতিয়া তোমালোক দুগৰাকী যিহেতু আনমেৰিড বৰ্তমান গতিকে তোমালোকৰ কোৱাচোন মানে যে লকডাউনৰ কাৰণে বৰ্তমান কি ইউথ কেনেকৈ ইফেক্ট হৈছে তাৰ মানে বস্তুটো ক'ব গ'লেতো এফেক্টটো চবতে কৰিছে কিন্তু বিশেষকৈ কি হৈছে মানে যোনবোৰ অলৰেডি জবত আছে তো সিহঁতৰ কাৰণে সেইবোৰতো আমি ডিছকাছ কৰিলোঁ কিন্তু যোনবোৰ জবত নাই বা ক'ৰবাত প্ৰিপেৰেশ্যন কৰিছে বা ক'ৰবাত ষ্টাৰ্টআপ দিব ভাবিছে তো সিহঁতৰ কাৰণে বিশেষকৈ বহুত প্ৰব্লেম হৈছে বিকজ এণ্টায়াৰ 1 year হৈ গ'ল লকডাউন হোৱা মানে ক'ভিড হোৱাটো তো সেইটোৰ কাৰণে বহুতে যি ভাবিছিলে নিজৰ কেৰিয়াৰটো লৈ কিনে সেইটো কোনোবা সেইটো ষ্টিক মানে তাতে আছে কিন্তু কোনোবা মানে বহুতে ইউ টাৰ্ণ বা বহুত টাৰ্ণ লৈছে বিকজ সেইটো পিৰিয়ডত চব বস্তু আনপ্ৰেডিক্টেবল আছিলে কেতিয়া শেষ হ'ব বস্তুটো চব মানে চিন্স ৱৰ্ল্ডৰ অৰ্ডাৰটোৱে চেঞ্জ হৈছে মানে যোন চাপ'জ দেখিব গ'লে যে USA টপত আছিলে এতিয়া লাহে লাহে চাইনাই অভাৰ ঠিক তেনেকৈ চবৰে অৰ্ডাৰবোৰ চেঞ্জ হৈ আছে তেনেকুৱা আমাৰ ৰিকুৱাৰমেণ্টছবোৰো চেঞ্জ হৈছে এতিয়া মানে আমি ক'বই নোৱাৰোঁ কি কোন ছেক্টৰত যাম চাপ'জ কোনোবা যদি চাপ'জ কিবা এষ্টাব্লিছমেণ্ট দিব বিচাৰে তো সিহঁতে দেখিলে সেইটো এষ্টাব্লিছমেণ্টটো মানে ডাউন কৰি গৈছে ঠিক তেনেকুৱা সিহঁতে বেলেগ নতুনকৈ বেলেগ ছেক্টৰত মানে ভাবিব লগা লাগিছে তেনেকুৱা মানে প্ৰব্লেম হৈছে বস্তুটো আৰু যিহেতু মই বহুত এনেকুৱা ছোৱালী আছে যোনে প্ৰিপেয়াৰ কৰি আছে এছপিৰেণ্ট হয় জবৰ কাৰণে গভৰ্ণমেণ্ট জবৰ কাৰণে সিহঁতৰ কাৰণে মানে অলৰেডি সিহঁতে বহুত টাইমৰ পৰা ৰখি আছে এনে ফ্ৰিকুৱেণ্টলি এক্সাম নহয় তাৰ বাবে তাৰ লকডাউন পিৰিয়ডৰ কাৰণে কি হৈছে বহুতৰ মানে সেইটো মেণ্টেল প্ৰব্লেম বুলি নকওঁ মানে চাইক'লজিকেল এফেক্ট হৈছে কি ইহঁতে মানে বহুতে ডিপ্ৰেশ্যনতো বহুতেই গৈছে তেনেকৈ কৰি এইটোৱে অকল মানে জবৰ কাৰণে নহয় যিহেতু তুমি হেৰি কৰি শিল্পী যিখিনি সেইখিনিও বহুত ইফেক্ট হৈছে হয়নে নহয়
যেহেতু গোটেই ইভেণ্ট ইণ্ডাষ্ট্ৰিটোৱে ইফেক্ট হৈছে মই যেনেকৈ মোৰ কাৰণে ক'ব গ'লে আই ৱাজ ইনটু এংকাৰিং এণ্ড ইনটু এক্টিং তো পেণ্ডেমিকৰ কাৰণে যিহেতু এভৰিথিং ইজ শ্ল' ডাউন তো বহুত মানে তেনেকৈ ইফেক্ট হৈছে এণ্ড আই হেভ টু লাইক ৰিথিংক এবাউট মাই কেৰিয়াৰ অপশ্যন এণ্ড ইটছ নট ইজি এটা চাৰ্টেন এজ অহাৰ পাছত মানে কেৰিয়াৰটো ৰিথিংক কৰাটো ইট নিডছ এ লট অফ টাইম এণ্ড প্লেনিং ৰাইট চ' মানে তেনেকৈ মেণ্টেলি বহুত ইফেক্ট হৈছে চ' সেইটোৰে তাৰমানে এটা ভাল এফেক্টটো বুলি ক'ব পাৰি ভালো এটা দিশ হৈছে যে তাৰ মাজতে কিন্তু বহুতেই কিছুমান ক্ৰিয়েটিভ কাম কিছুমান কৰিছে হয় নহয় যে আগতে আমি ইমান ফাৰ্মিঙৰ কথা ইমান ভাবাই নাছিলোঁ যিবিলাক ল'ৰা বাহিৰত জব কৰি আছে সিহঁতে আহি আকৌ খেতিত ধৰিছে আৰু লকডাউনৰ কাৰণে বহুতেই নিজৰ ঘৰতে অলপ হ'লেও শাক পাচলি হয় নাই সেইটো কিন্তু এটা ভাল এফেক্ট হৈছে আৰু এটা ভাল এফেক্ট হৈছে যে লকডাউনৰ সময়খিনিত মানুহে এবাৰ নিজকে নিজৰ লগত পৰিচয় চিনাকি হৈছে হা যে হয় নে নহয় যে এইটো যে মই আমুকটো কৰিব পাৰিছিলোঁ এইটো মোৰ প্ৰতিভা আছিল সেইটো নাইকিয়া হৈ গৈছিল কিন্তু এতিয়া কৰিব লাগে এটা একদম জমনি আৰু মানে এটা মানে হাঁহি উঠিবলগীয়া কথা যে বহুত দিন আগতে মই ফুল ৰুইছিলোঁ চাকৰিৰ কাৰণে মই ফুল চুল ৰোৱা বাদ দিলোঁ যদি যে লকডাউনত চব মানুহ ঘৰত থাকে মোৰ কাষৰ মানুহ এঘৰে খুব ফুল টাব চাপ সজালে বাৰাণ্ডাখনত মানে মই যেতিয়া বাৰাণ্ডাখনলৈ চাওঁ তেওঁলোকৰ মানে এনেকুৱা লাগে ইমান ফুল চুল সজাইছে ময়ো সজাম আৰু মানে ইমান জেঠা জেঠি ভাৱ এটা আহি গ'ল যে মানে লকডাউনৰ কাৰণে মোৰ বাৰাণ্ডাখনে ধুনীয়া হৈ থাকিলে তাৰমানে মই বহুত কিবা কিবি কৰিলোঁ ফুলৰ টাব চাপ মানে একদম নিজে আঁকি কালাৰ কৰি তাৰমানে ইভেন প্লাষ্টিকৰ বটলটোও পেলাই দিয়া নাই যিখিনি আমাৰ পেলনীয়া বস্তু আছে সেইখিনি আকৌ ঘৰৰ ভিতৰলৈ আনি ধুই মেলি কালাৰ কৰি আকৌ সজাবৰ কাৰণে হেৰি কৰিলোঁ সেইটোতো কিন্তু এটা মোৰ বহুত ভাল হেৰি হ'ল যে মই আগতে যিখিনি কৰিছিলোঁ যে ৱেষ্ট মেটেৰিয়েলেৰে মই কিবা কিবি আগতে কৰিছিলোঁ সেইখিনি আজি যোৱা 5-10 বছৰ নাছিলে সেইটো মানে হাতৰ কামটো এতিয়া আকৌ সেইখিনিত মই মনোনিৱেশ কৰিব পাৰিছোঁ আকৌ মই মানে এইটো এটেনশ্যন দিওঁ মই এইখিনি কৰিব লাগিব লকডাউনৰ কেনেকৈ সেইটো কাৰণে ভাল হৈছে তেনেকুৱা কথা বহুতৰে মানে ৰন্ধা বঢ়াৰো বহুতৰে চখ আছিলে সেইটো বস্তুও কিন্তু হৈছে সেইটো হৈছে কাৰণ যেতিয়া কিছুমান চাকৰিয়াল মহিলাৰ কি হয় যে নোৱাৰে ইমান টাইম দিব নোৱাৰে যেতিয়া লকডাউনৰ সময়ত এটলিষ্ট সেই পুৰণা সেইটো আকৌ জাগি উঠি বহুতখিনি ৰেচিপি নতুন নতুন বা সেইটো একচুৱেলি এটা কামটো নিজৰ মানে আজিকালি সেইটো দিও মানুহে মানে নিজৰ ইণ্ডিপেণ্ডেণ্ট হোৱা এটা ৰাস্তা হয় নোহোৱা নহয় গতিকে আৰু কামো কৰিব পাৰি আৰু কিছুমানে বহুতে বেকিং শিকিছে বহুত এতিয়া মানে বহুতেই কৰিছে বস্তুটো এতিয়া মানে এটা প্ৰফেচনেল লেভেলতো আহি গৈছে সেইটোৱে তাৰমানে সেইটো কিছুমান ভালো হৈছে সেইটো আৰু তেতিয়া মানে লকডাউনৰ সময়ত মই যেনেকে মানে মোৰ যিমান ফ্ৰেণ্ড আছে চবকে ফোন কৰিবলৈ সময় পাইছিলোঁ ফোনবিলাক কৰিব সময় পাওঁতে তেতিয়া যিখিনি বিশেষকৈ মই যেতিয়া মহিলাখিনিৰ লগত কথা পাতিছিলোঁ তেতিয়া মানে চবৰে কথা পতাৰ পিছত মই কি কৰিলোঁ এটা গ্ৰুপ খুলিলোঁ হোৱাটছআপ যে আমি গ্ৰুপটোৰ মাজেৰে আমি কিবাকিবি কাম কথা চথা পাতোঁ গ্ৰুপত কথা পাতি গম পালোঁ যে কিছুমানে আগতে কলেজৰ দিনত গল্প লিখিছিল কবিতা লিখিছিল মেগাজিনতো ওলাইছিল কিন্তু এতিয়া তাৰমানে ইমান বছৰ হেৰি হৈ আছে তেতিয়া তাৰমানে মই এনকাৰেজ কৰিলোঁ মানে যে ব'লা আমি তেনেহ'লে আকৌ আমাৰ নিজৰ যিখিনি ক্ৰিয়েটিভিটিখিনি আমি আকৌ উলিয়াওঁ তাৰমানে সেইটো বস্তু তাৰমানে লকডাউনৰ কাৰণে হেৰি হ'ল আৰু চবতকৈ ভাল কথা হ'ল যে এটা মোৰ চিত্ৰাংগদা বুলি আমি চবেই মিলি দীপামণিও আছে আমাৰ গ্ৰুপত আমি চবেই মিলি চিত্ৰাংগদা নামেৰে এটা গ্ৰুপ উলিয়াই দিলোঁ তাৰমানে এতিয়া চিত্ৰাংগদাই 29 নৱেম্বৰত এটা প্ৰগ্ৰেম কৰিলে অন্তৰংগা আলাপ 13 ডিচেম্বৰত য়োগাৰ কাৰণে কৰিলে তেনেকৈ তাৰমানে সেইটো এটা লকডাউনৰ বিৰাট ভাল এফেক্ট বুলি ক'ব লাগিব তাৰমানে সেইটো কাৰণে মোৰ মানে আমাৰ প্ৰফিট হৈছে তাৰমানে সেইটো আৰু সেইটো টাইমত যিহেতু আমি ফিজিকেলি লগ নাপালেও ভাৰ্চুৱেলি হ'লেও আমি কামখিনি কৰিছিলোঁ আৰু মানে ভালো লাগিছিলে যিখিনি উৎসাহ আৰু মানে যিখিনি ভিতৰত মাইণ্ডৰো বহুতখিনি মানে ৰিলিফ মানে যিখিনি সোমাই থকা মহিলাৰ কাৰণে বহুত ভাল হৈছিলে আৰু এতিয়াও মানে ভাবি চালে যে সেনেকেও কিছুমান মহিলা আগবাঢ়ি আহিব পাৰে যে মই এইটো কাম জানো হাতৰ কামে কৈছো চিলাইৰ কামে জানো বা আমি সেনেকে লাহে লাহে মইতো আগতেও কৈছো যে লাহে লাহে যদি আমি ভাবো যে এইটোৰ পৰা আমি লাহে লাহে কৰি কিনে ডাঙৰ কৰো তো অবভিয়াছলি আমি পাৰো ন বাহিৰৰ মানুহে যিটো আমি এতিয়া আলোচনা যেনেকৈ কৰিছোঁ যে মানে যিমানখিনি মহিলাই ভুগি আছে যদি এনেকৈ কৰি যদি তেওঁলোকে নিজৰ মাজতে নিজৰখিনি যদি উলিয়াই আনিব চেষ্টা কৰে তেতিয়াহ'লে তাৰমানে যিটো আমি যে কৈছোঁ মানে ইণ্ডিপেণ্ডেণ্টলি যিটো স্বাৱলম্বিতা অৰ্থনৈতিকভাৱেও যদি মানসিকভাৱে যদি সবল হয় তেতিয়াহে অৰ্থনৈতিকটো স্বাৱলম্বী হ'ব গতিকে সেইটো নিজে আহি যাব
এতিয়া মানে আমি ধৰা এনেকুৱা কৰিলে আৰু সেইকাৰণে মই মানে ভাবিছোঁ যে কিছুমান আছে মেণ্টেল হেল্থ ৱৰ্কশ্বপ কিছুমান অৰ্গেনাইজ কৰিব পাৰি আমি মহিলাসকলে, হয়নে নহয়? কিছুমান সাইকোলজিষ্ট মাতি, কাউন্সিলাৰ মাতি, তুমি এনেকুৱা কিছুমান যদি আমি তোমালোকেও ধৰা বা আমিও তেনেকৈ যদি মিলি কিছুমান ৱৰ্কশ্বপ কিছুমান মেণ্টেল হেল্থৰ কৰোঁ, তেতিয়া মানে ভাল হ'ব, তাৰমানে বেনিফিচিয়েল এটা সমাজৰ কাৰণেও হয় আৰু সেইটো ভাবিছোঁ তাৰমানে তেনেকুৱা। সেনেকে যদি চবেই লগ হৈ মানে মহিলাখিনিৰো সেই বস্তুটো যদি মাইণ্ডত থাকে যে আমি আগবাঢ়িব লাগে, আমি কৰিব লাগে, তেতিয়াহ'লে অট'মেটিকলিয়ে পাৰিব। সেইটো কোনো জোৰ কৰি অনা বস্তু নহয়, কিন্তু নিজৰ মানে মনৰ পৰা আহিব লাগিব যে মই পাৰিম, কৰিব লাগিব। আৰু সৰু সৰু বস্তুৰ পৰা মানে যিকোনো কামে সৰুৰ পৰা ষ্টাৰ্ট কৰি আমি ডাঙৰ কৰিব পাৰোঁ। গতিকে সেইটো আৰম্ভ কৰিলে নিশ্চয় হ'ব। আৰু তেনেকুৱা চাব গ'লে আমি নিজৰ এফৰ্টতো থাকিব লাগিব বা নিজৰ এইটো মনোযোগটো থাকিব লাগিব। ঠিক তেনেকুৱা গভৰ্ণমেণ্টেও মানে বহুত তেনেকুৱা স্পেচিয়েলি ওমেনৰ কাৰণে বহুত তেনেকুৱা ইনিচিয়েটিভ লৈছে যিহঁতৰ কাৰণে নিজে চেল্ফ ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে। যেনেকৈ ফৰ এক্সাম্পল আপোনালোকে শুনিছে চাগে এইটো ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ স্কিমটো শুনিছে চাগে। তো সেইটো চাব গ'লে আপুনি ক'তো যাব নালাগে। অসমে আপুনি জানে কি ইটছ এ লেণ্ড অফ পণ্ডছ না, য'ত আপুনি সব ঘৰতে পুখুৰী থাকিব। তো সেইটো কাৰণে গভৰ্ণমেণ্টে ছাবচিডি দিছে কি মাছ পোৱাবৰ কাৰণে। তো সেইটো কাৰণে ক'তো যাব নালাগে, ঘৰত নিজৰ হাউচৰ এক্টিভিটি কৰিব। তো সেইটো এটা মানে লাইভলিহুডৰ কাৰণে এটা অপশ্যন দিয়া গৈছে গভৰ্ণমেণ্টে। তেনেকুৱা এইটো বুলি নহয়, তেনেকুৱা ঢেৰ আছে। ৰিচেণ্টলি আৰু এটা অৰুণোদয় আঁচনি বুলি নেকি, এইটো মহিলাৰ ওপৰতে চাগে, যিখিনি মানে মহিলা আছে যে একদম অৱস্থাৰ মানে তলৰ শ্ৰেণীৰ সেই, তো কিবা পইচা এটা মানে দিছে আৰু ইমানকে। তো সেইটোও দিছে কিন্তু স্বাৱলম্বী হোৱাৰ কাৰণে, যে পইচাটো ইউজ কৰি কিবা এটা নিজৰ কাম কৰক। কিন্তু এতিয়া সেইখিনি পইচা কেনেকে খৰচ কৰে সেইটো নিজৰ ওপৰতে কথা, নিজৰ ওপৰতে। আৰু মই জানো এইবোৰ যিহেতু গভৰ্ণমেণ্টে ইমানকেইটা স্কিম দিছে, বাট কেইজনে জানে উইমেনে যে এনেকুৱা সেইটো স্কিম কথা। আছে। চ' মানে সেইটো এৱাৰনেছটো লাগিব নাই মানে। কোনোবাতো আগবাঢ়ি আহিব লাগিব, আহি পেলাই মানুহখিনিক জনাব লাগিব যে এনেকুৱা স্কিম আছে। কিন্তু কিছুমান স্কিম আহে আহিবিলাকক গুচি যায়। কিছুমান কিন্তু এইটোও হয় নোপোৱা মানুহেও পায়, পাব নালাগে, এইবিলাকেও পায়, পাব লগাখিনিও নাপায়। কিন্তু এটলিষ্ট যিখিনিয়ে পাইছে আৰু মানে যিখিনি মানে সঁচাকে সিহঁতক দৰকাৰ, সেইখিনি মানুহে পইচাটো ইউটিলাইজ কৰক ন, কিবা এটা কামত খটাওক, নিজৰ কিবা এটা কৰক, এনেই পইচাটো খৰচ কৰি দিয়াতকে। তো সেইখিনিও এটা মানে মানে এতিয়া অনুৰোধ বুলিয়ে ক'ব পাৰি আৰু, কাৰণ যিখিনি মানে পাৰিছে সেইখিনি দি এটলিষ্ট আৰম্ভ কৰক লাহে লাহেকে। মুঠতে মানে মানুহখিনি নিজে সজাগ হ'ব লাগিব। আৰু আমি সমাজত আমি এতিয়া আজি কৈ আছো যে মহিলাৰ ওপৰত অত্যাচাৰ হৈছে, মহিলা মানসিকভাৱে এনেকুৱা হৈছে তেনেকুৱা হৈছে, সেইখিনি নাইকিয়া কিন্তু কেৱল মহিলাখিনিয়েহে কৰিব পাৰিব। তাতে কোনো স্কিম বা এনেকুৱাও কৰিব নোৱাৰে। সেই মহিলাখিনি নিজে বিচাৰি ওলাইও আহিব লাগিব। আজি বহুত এনেকুৱা মহিলা আছে যি ডমেষ্টিক ভাইলেন্সৰ মানে বহুত হেৰি হৈছে, চিকাৰ হৈছে, কিন্তু সেই মহিলাখিনিয়ে মানে ঘৰৰ বাহিৰত কিন্তু জনাবলৈ ভয় কৰে। গতিকে আমি কিছুমান অকল মেণ্টেল হেল্থ ৱৰ্কশ্বপ বুলিয়ে নহয়, এনেকুৱা কিছুমান সজাগতা আনিব লাগিব যে মানে এইটো তুমি ভুগি আছা, গতিকে তুমি তাৰ বিৰুদ্ধে মাত মাতা। সেইখিনি আমি আমাৰ নিচিনা মানুহখিনিয়ে কৰিব লাগিব তাৰমানে বৰ্তমান। নহ'লে অকল ইকনমিকেলি ডেভেলপ হৈয়ে তাৰমানে লাভ নহ'ব। সেইটো এটা আহি পৰে কথাটো। সেইটো বস্তুটো ইনিচিয়েল ফেজ হয়, মানে সেইটো ওলাই আহিব, তাৰ পিছতহে মানে ইকনমি নিজে ওলাই আহিব লাগিব, তাৰপিছতহে মানে সকলোখিনি চেঞ্জ হ'ব আৰু। সেইটোৱে সেই ওলাই অহাৰ মানে প্ৰথম ষ্টেপটো কিন্তু নিজৰ হ'ব লাগিব। কোনেও কাকো ইয়াতে মাতি কিন্তু উলিয়াই আনিব নোৱাৰে। তুমি ধৰা কিবা এটা অৰ্গেনাইজেশ্যন খুলিছা, তুমি মানুহখিনিক জনাবা যে মই এনেকে কৰিছো, তো আপোনালোক ওলাই আহক। কিন্তু যদি নিজে ওলাই নিজে মেণ্টেলি প্ৰিপেয়াৰ নহয়, তেনেহ'লে কোনো অৰ্গেনাইজেশ্যনেও কিন্তু ইয়াতে একো কাম কৰিব নোৱাৰে। মানুহখিনি মই বিচাৰো যে মানে সেই মহিলাখিনি নিজে ওলাই আহক। আজি এতিয়া গুৱাহাটী হেন ঠাইত থাকিও ইমান মেণ্টেলি হেৰাচমেণ্ট এটা পাই আছে ঘৰত কিছুমান মহিলাই। এনেকুৱা এটা আজি হ'ল কিন্তু 8 বছৰৰ আগৰ কেছ এটা আছিলে। তাতে মহিলাগৰাকীৰ হাজবেণ্ড ভাল চাকৰি কৰে,
কিন্তু তেওঁ সদায় ড্ৰিংক কৰি আহি ৰাতি মহিলাগৰাকীৰ ওপৰত মানে হেৰি ইভেন মহিলাগৰাকী যেতিয়া গৰ্ভৱতী আছিল তেতিয়াও তেওঁ অত্যাচাৰ কৰিছিল লাষ্টত এবাৰ তাৰমানে তেওঁ খঙতে গাত জুইও লগাই দিছিলে মানে ৱাইফৰ মানুহগৰাকী 30-40% মান মানে বাৰ্ণো হৈ গ'ল কিন্তু সেই মহিলাগৰাকী মিছকেৰেজো হৈ গ'ল বেবীটো হেৰুৱালে কিন্তু সেই মহিলাগৰাকী কিন্তু হাজবেণ্ডৰ বিৰুদ্ধে ক'বলৈ কিন্তু বিৰাট হেৰি কৰে মানুহগৰাকীক যেতিয়া মই লগ পাইছিলোঁ তেতিয়া মই কৈছিলোঁ যে আপুনি পুলিচৰ সহায় ল'ব মানে ইমান এনেকুৱা মানে আমাৰ সামাজিক বান্ধোনটো এনেকুৱা ভয়ংকৰ কৰি দিয়া হৈছে যে মানে যে হাজবেণ্ডৰ বিৰুদ্ধে গৈ পেলাই কিবা এটা কম সমাজে মোক কি ক'ব হাজবেণ্ডে মোক কি ক'ব মই পিছত খাবলৈ পাওঁ নে নাপাওঁ মোক কোনে খুৱাব সেই গোটেইখিনি তাৰমানে চিন্তা কৰি তেওঁ আকৌ সোমাই যায় তাৰমানে সেই বস্তুখিনিও মানে যদি আমি সলনি কৰিব পাৰোঁ তেতিয়াহ'লে মানে ভাল হয় সমাজখন সেইটো এটা কথা আৰু তেনেকুৱা চাব গ'লে বহুতে মানে আপুনি যেতিয়া চাপ'জ ৱৰ্কিঙে হয় চাপ'জ তো আপুনি যেতিয়া চাব ছোৱালীৰ কাৰণে এক্সট্ৰা লিভ থাকে মেটাৰনেল লিভ সেইবোৰ তো ঠিক তেনেকুৱা শুনা গৈছে যে কি ইনফেক্ট ল'ৰাবোৰে বিচাৰিছে অকল ছোৱালীয়ে কিয় পায় সেইটো বস্তুটো সেইটো কোৱা কথাটো হ'ল চিন্স ছ'চিয়েল ডাইমেনশ্যনত চাব গ'লে মানে ছোৱালীক বিচাৰে কি মানে নিজৰ চাইল্ডক কিবা চাব পাৰে সেইটো মানে এক্সট্ৰা 6 মান্থ সিহঁতে পেটাৰ্নেল লিভ পায় সেইটো ঠিক তেনেকুৱা গভৰ্ণমেণ্টে মানে এতিয়া ভাবি আছে কি সেই চাইল্ডৰ ৰেছপনচিবিলিটিটো সদায় মানে ছোৱালীও হ'ব নালাগে ল'ৰাৰো হ'ব লাগে ছোৱালীও ঘৰৰ সেইটো চিটুৱেশ্যনটো অলপ মানে বাদ বুলি নহয় অলপ চাইডত হৈ কিনে হাজবেণ্ডৰ ৰেছপনচিবিলিটি দি কিনে তাৰ নিজৰ কেৰিয়াৰ আগবঢ়াব পাৰে সেইটো কাৰণে মানে গভৰ্ণমেণ্টে এতিয়া মানে ভাবি আছে কি ঠিক তেনেকুৱাই লিভ মানে পেটাৰ্নেল লিভ ল'ৰাকো দিয়া সেইটোৱে কথা কাৰণ যে সন্তান জন্ম মহিলাগৰাকীয়ে দিলে আৰু পিছত সন্তান যেতিয়ালৈকে ডাঙৰ নহয় 2 বছৰলৈকে মহিলাগৰাকীয়ে যে চাব লাগিব তাতেতো কোনো কথা নাই ধৰা বন্ধা নিয়ম নাই ন কাৰণ পিতৃৰো বহুত দেউতাকৰো বহুত দায়িত্ব থাকে সমান দায়িত্ব সেইটোৱে কথা তাৰমানে যদি তেনেকে গভৰ্ণমেণ্টে ভাবিছে তেতিয়াহ'লে কথা এইটো ভাল কথা কাৰণ সেই বস্তুটো আৰু তেতিয়াহে বুজি পাব যে কষ্টটো কিমান ল'ৰা ছোৱালী ডাঙৰ কৰাৰ কষ্টটোতো তেতিয়া বুজি পাব ন কাৰণ মাকজনীয়ে কিমান এটা কষ্ট কৰে সেই বস্তুটো হয়তো বহুতে ফিল নকৰে হয়তো সেনেকে থাকিলে গম পাব যে কষ্টটো কিমান তেওঁ কিমান একচুৱেলি কষ্ট কৰি আছে সেইটো কাৰণে মানে বহুতে মানে কেৰিয়াৰ ৱাইজ আগবাঢ়ি যোৱাটো মানে প্ৰব্লেম হয় সেইটো মানে চাইল্ড ইছ্যু কাৰণে তো সেইটো মানে সিহঁতে আগবাঢ়ি যাব সেইটো কাৰণে বহুতে চাকৰি এৰিও দিবলগীয়া হৈছে প্ৰাইভেট মানে কৰি সেইটো এৰি দিয়ে উপায় নাই আৰু তেনেকুৱা গভৰ্ণমেণ্টত চিন্স লিভ পাই বুলিহে সিহঁতে পিছত কণ্টিনিউ ময়ো কৰিছিলোঁ তো ময়ো সেইটো কাৰণে বাদ দিব লগা পেইড লিভ কোনে নিদিয়ে ঠিক তেনেকুৱা ৰিচেণ্টলি লকডাউনৰ টাইমতে জমেটো জমেটোৱে মেনচুৰেল লিভ বুলি কিবা সিহঁতে মানে মান্থলি এক্সট্ৰা যোনটো মানে মান্থলি 12 কেজিৰ যোনটো লিভ থাকে তাৰ এক্সট্ৰাকে মান্থলি টুৱাইচ না লাইক এদিন মই পাহৰি গৈছোঁ এক্সাক্টলি তেনেকুৱা এক্সট্ৰা মেনচুৰেল লিভৰ কাৰণে সিহঁতে এইটো প্ৰপ'জেলটো দিছে প্ৰাইভেট কোম্পানী হৈ কিনে ঠিক তেনেকুৱা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট হওক বা বেলেগ প্ৰাইভেট কোম্পানী সিহঁতে ভাবিব পাৰে কিন্তু সেইটো বস্তুটো আকৌ ডিবেটেবল টপিক হয় বাৰু সেইটোৱে কথা সেইটোৱে দিগদাৰ হৈ যায় আমাৰ ইয়াতে কিবা এটা বিকজ বহুতে কয় কি মানে চব বস্তুটো যদি ইকুৱালিটি বিচাৰে তো এক্সট্ৰা লিভ কিয় লাগে সেইটো মানে ডিবেটেবল টপিক হয় কিন্তু এটা পইণ্টৰ পৰা চালে কিন্তু এইটো এটা মানে চিন্স ছোৱালীয়ে যেতিয়া মানে মেনচুৰেল পিৰিয়ডত চিন্স সিহঁতে ফিজিকেলি বা মেণ্টেলি বহুত মানে কষ্ট পায় তো সেইটো কাৰণে বন্ধ দিয়াটো এটা প্লাছ পইণ্ট হয় ঠিক তেনেকুৱা সেইটোৰ কাৰণে কি হয় বহুত অৰ্গেনাইজেশ্যনে ছোৱালীক প্ৰিফাৰ নকৰে সেইটো হয় কিন্তু আৰু অকল সেইটো কাৰণ বুলিয়ে নহয় মই বহুত দেখিছোঁ অৰ্গেনাইজেশ্যন তাতে মানে যেতিয়া ছোৱালীজনী মানে বিয়া নোহোৱা তাই জবৰ কাৰণে এপ্লাই কৰিলে তাইক সোধা হয় যে তোমাৰ বিয়া কেতিয়া হ'ব বিয়াৰ পিছত তোমাৰ আকৌ কিবা প্ৰব্লেম আছে নেকি যদি কয় যে বিয়া উইদিন 1 বছৰৰ ভিতৰত হ'ব তেতিয়াহ'লে তাই কিন্তু চাকৰিটো নাপায় বহুত তেনেকুৱা আছে বহুত অৰ্গেনাইজেশ্যন মই এনেকুৱাও দেখিছোঁ যে বিয়াটো হৈ গ'ল যে চাকৰি কৰি আছে কিন্তু ক'ব এনেকুৱাও কয় যে চাবা কিন্তু এতিয়া কিন্তু তুমি ছুটি টুটি নোপোৱা কাৰণ মানে বিয়াৰ পিছত যে সন্তান জন্ম দি গ'লে তাই যে ছুটি নাপায় সেইটো মানে ইনডাইৰেক্টলি জনাই দিয়া হয় তেনেকুৱা আৰু ছোৱালীজনী ভুগিবলগীয়া হয় হয়নে নহয় জবটোৰ কাৰণে আৰু বহুত অৰ্গেনাইজেশ্যনত মেৰিট নলয়ে মানে কাৰণ মেৰিট পালে বহুতখিনি ছুটি ল'ব আজি প্ৰব্লেম বাচ্চাৰ প্ৰব্লেম তো বহুত অৰ্গেনাইজেশ্যনে নলয়ে
স্পেচিয়েলি যোনবোৰ মানে ট্ৰেভেলিং ইনভলভ হয় এইবোৰ কোম্পানীয়ে মানে ইউজুৱেলি ফিমেল বেছি প্ৰিফাৰ নকৰে ফিল্ড ৱৰ্ক তেনেকুৱা তাকেতো এক্সক্লুসিভ লিখিয়ে দিয়ে কি অনলি মেল ৰিকুৱাৰ্ড তো সেইবোৰ মানে ইছ্যুজ আছে যাতে ছোৱালীবোৰে চান্স নাপায় সেইটোৱে কথা মানে ইকুৱেল হ'লে চবতে ইকুৱেল কিন্তু আহি সোমাই যাব লাগিব তাৰমানে সেইটোৱে কথা আমাৰ সমাজখনে মানে এতিয়াও যদিও কৈছে যে সব পিনে ইকুৱেল কিন্তু এতিয়াও আমাৰ প্ৰেক্টিকেলি আমাৰ হোৱা নাই সেইটোৱে কথা সেই গোটেইখিনি আমি এটা জাগৰণ হিচাপে আনিব লাগিব এটা চেঞ্জেছ আনিব লাগিব হয়নে নহয় কাটা লাষ্টত এতিয়া আমি লাষ্টৰ খিনি কওঁ লাষ্টত কি কওঁ সলিউশনটো ওলোৱাৰ নিচিনাই হৈছে এণ্ড মানে মানে এনেকে কম যে আচলতে এই টপিকটোৰ ওপৰত যদি আমি যদি আলোচনা কৰি থাকো তেনেহ'লে আজি ৰাতিটো পোৱাই যাব কিন্তু তাৰ একো সলিউশন আমি বিচাৰি নাপাওঁ গতিকে এটাই অনুৰোধ সকলোলৈ যে নিজকে সলনি কৰক এনেকুৱা এটা কিবা কৈ দিলে হৈ গ'ল নিজকে সলনি কৰি নিজে যোনবোৰ women encourage the women near you like your sisters এইটো তুমি ক'বা যেহেতু আপোনালোকৰ সাপোৰ্টটোৱে মেইন ন তেতিয়াহে তাহাঁতে মেণ্টেল বাউণ্ডাৰী পৰা ওলাই তুমিও এষাৰ ক'বা আৰু তুমিও এষাৰ ক'বা হ'ব ঠিক আছে নক'লে হৈ যাব তাকে কি ক'ম এতিয়া তেনেকৈ কিবা কোৱা যে তুমি এনেকৈ কোৱা যে মানে কেনেকৈ নিজকে চেঞ্জ কৰিব পাৰি মানে তুমি এনেকৈ কোৱা যে ময়ো বহুত হেৰি পাইছিলোঁ যে বিয়াৰ পিছত তুমি সন্তানটো এৰি থৈ পেলাই তুমি যাব নালাগে কিন্তু তথাপি মই আগবাঢ়ি আহিছোঁ গতিকে মোৰ নিচিনা আপোনালোকেও মই মানে সকলোকে অনুৰোধ আৰু যে অলপ সাহস কৰক সেইটো সেই তেনেকৈ বহুতে মানে বিয়াৰ কাৰণে মানে কেৰিয়াৰটো নাভাবে কিন্তু সদায় বিয়াটো মেইন নহয় সেইটো মেণ্টেলিটিটো আমাৰ প্ৰথম চেঞ্জ হ'ব লাগিব তাৰপিছত সেইটো হিচাপে চেঞ্জ সেইটো আমাৰ হ'ব লাগিব সেইটো ক'বা ঠিক আছে লাষ্টত তাৰপিছত আপুনি কনক্লুড কৰিব লাইক উইল টক সাম আদাৰ টাইম ঠিক আছে ভাল লাগিলে হ'ল তাৰমানে এতিয়া যি দেখা গৈছে এই টপিকটোৰ ওপৰত যদি আমি আজি আলোচনা কৰি থাকোঁ তেনেহ'লে ৰাতিপুৱাই যাবগৈ এইটো এটা মানে ফাৰ্ষ্ট এটা টপিক যিটো মানে এণ্ডিং নাই বুলি ক'ব পাৰি যিহেতু আমি মহিলা সবলীকৰণেই হওক বা অৰ্থনৈতিক দিশত মহিলাসকল অলপ আগবাঢ়ি আহিব লাগে সেইটো বস্তু মানে আমি জাগৰণটো আনিবলৈ হ'লে আমি কিন্তু আলোচনাৰ ওপৰত আলোচনা কৰি গৈ থাকিম কিন্তু শেষ নহ'বগৈ হয়নে নহয় তুমি কি কোৱা ঠিক কৈছে আপুনি আৰু মানে মই ভাবোঁ মানে we should be more encouraging and more supportive towards the women near us like our mothers sisters মই ভাবোঁ আৰু যিহেতু মানে suppose your mother wants to start something business and all তো তেওঁ সেইটো support নাপাব পাৰে so if the children support them maybe সেইটো mentally তাহাঁতে ভাবিব পাৰে যে মানে মই এইটো কৰিব পাৰিম কিবা এটা ইনিচিয়েটিভ ল'ব পাৰে নিজৰ ষ্টেণ্ড ল'ব পাৰে I feel মানে we should more talk to our elders like parents আমাৰ কি বিচাৰিছে especially our moms যোনবোৰ মানে home makers হয় তেখেতৰ ইচ্ছাবোৰ এনেকৈ দাবি গৈছে ন ঘৰ সম্ভালতে so I feel like encouragement আৰু support বহুত দৰকাৰী হয় যেটা আমি কৈ আছো মানে ওলাই আহিব লাগে মহিলাবোৰ কিন্তু ওলাই আহিবলৈ সেইটো মেণ্টেল বাউণ্ডাৰী যোনটো হয় সেইটো ব্ৰেক কৰিহে ওলাই আহিব so I feel কি মানে support আৰু encouragement বহুত দৰকাৰী সেইটো এতিয়া ময়ো আজি ওলাই আহিছোঁ মোৰো ল'ৰাটোৰ ওলাই আহিছোঁ গতিকে সেই কনফিডেন্সটো আজি মোৰ আছে যে মই ওলাই আহি কিবা এটা কৰিব লাগে তো সেই বস্তুটো যদি থাকে চবৰে মানে মহিলাবিলাকৰ তেতিয়া অবভিয়াছলি ওলাই আহিব প্ৰব্লেম চবতে থাকে প্ৰব্লেম নোহোৱাকৈ একো নহয় সব ক্ষেত্ৰতে আমি প্ৰব্লেম ফেচ কৰিহে ওলাব লাগিব গতিকে প্ৰব্লেমটো ফেচ কৰি ওলাই আহক আপোনালোকে নিশ্চয় ছাকচেছ হ'ব আৰু মই আৰু লাষ্ট এটা বস্তু ক'ব বিচাৰোঁ কি সদায় মানে বিয়াটোৱে মানে ফাইনেল ডেষ্টিনি নহয় তো বহুতে মানে বিয়াটো অলপ পষ্টপন কৰি কেনে নিজৰ কেৰিয়াৰ বনোৱাটো সেইটো এটা এৰিয়া ভাবিবও পাৰে তো সেইটো কাৰণে আমি হ'ব পাৰে এইটো ছ'চিয়েল ইছ্যুজ হয় কিন্তু বিয়া হোৱাটো মেণ্টেটৰী হয় কিন্তু সেইটো বস্তুটো অলপ পষ্টপন কৰি কিনে যদি আমি কেৰিয়াৰটো অলৰেডি ষ্টাব্লিছ কৰোঁ বা লাইক অন দ্য ফেচ অফ এষ্টাব্লিছিং সেইটো যদি আমি চাপ'জ আমি বুজিও কিন্তু কেতিয়াবা হয় কি পেৰেণ্টছে বুজি নাপায় বিকজ সিহঁতে ছ'চিয়েল এটা ষ্টিগমা দিওঁতে আছে কি ছ'চাইটিত কি ক'ব তো সেইটো বস্তুটো আমি মানে পেৰেণ্টছক সেইটো এচুৰেঞ্চটো দিব লাগিব কি আমি কিবা এটা কৰিব পাৰিম নিশ্চয় সিহঁতে বুজিব কিয় নুবুজিব তো সেইটো বস্তুটো এইটো আমাৰ চেল্ফ লাইক আমি সেইটোৰ পৰা বুজাই কিনে পেৰেণ্টছে যদি বুজাব পাৰোঁ সেইটো এটা
নৱপ্ৰজন্মৰ এটা নিজৰ দায়িত্ব যিহেতু অলৰেডি বহুতখিনি হৈ গ'ল আমি সেই হৈ যোৱাখিনি আমি চেঞ্জ কৰিব নোৱাৰোঁ সলনি কৰিব নোৱাৰোঁ কিন্তু আহিবলগীয়া জেনেৰেশ্যনটোতো আমি চেঞ্জ কৰিব লাগিব মানে সেইটো নৱপ্ৰজন্মৰ এটা দায়িত্ব আৰু গতিকে মই আজিৰ টপিকটো ইয়াতে সামৰণি মাৰোঁ পিছলৈ আমি এনেকুৱা আৰু ইণ্টাৰেষ্টিং টপিক লৈ পেলাই মানে আমি আগবাঢ়ি আহিম আলোচনা কৰিম ঠিক আছে ভাল লাগিল সকলোকে লগ পাই